সো আগতে মই এটা ভিডিঅ' বনাইছিলোঁ কেনেকৈ ফৰ্ম ফিল আপ কৰে ফৰ্ম ফিল আপ কৰাৰ পিছত এইখিনি এই প্ৰফাইলত ইয়াতে চাব পাৰিব আপোনালোকে যে ইয়াতে ফৰ্মটো ফিল আপ হৈ আছে এপ্লিকেশ্যন ছাবমিটেড এই ফৰ্মটো ডিছকাৰ্ডো কৰিব পাৰে উইথড্ৰ কৰিব পাৰে প্ৰিণ্ট ফৰ্ম কৰিব পাৰে ইয়াতে প্ৰেফাৰেঞ্চ দিব পাৰে ৰিঅৰ্ডাৰ কৰিব পাৰে মই যিটো আগতে দেখাইছিলোঁ আপোনালোকক তাৰ পিছৰ আৰু এটা ষ্টেপ আছে বাই চান্স যদি ধৰক আপুনি এটা ফৰ্ম হাফ ফিল আপ কৰিছে তাৰপিছত ফিল আপ কৰা নাই এই অল যিটো অপশ্যন আছে অল অপশ্যনটোত ক্লিক কৰিলে ইয়াতে চাব পাৰিব যে কোনটো কোনটো ফৰ্ম হাফ ফিল আপ হৈ আছে বহুতে মোক কুৱেৰি কৰিছে যে মই এবাৰ এটা ছাবজেক্টত এপ্লাই কৰিছিলোঁ কিন্তু ফৰ্মটো ফিল আপ কৰা মানে চাইন এণ্ড ছাবমিট কৰা নাই আকৌ এবাৰ এপ্লাই কৰোঁতে এই অলৰেডি এপ্লাইড বুলি দেখাই আছে য়েছ এইটো অলৰেডি এপ্লাইড বুলি আহিব কিয়নো অলৰেডি ফৰ্ম ফিল আপ কৰা আছে ইয়াতে যদি কোনোবা ফৰ্ম হাফ ফিল আপ কৰি থোৱা আছে তাৰপিছত ছাবমিট এপ্লিকেশ্যন কৰিলে বাকীখিনি প্ৰচেছ কমপ্লিট কৰাৰ পিছত ফুল ফিল আপ হ'ব ধৰক মই এতিয়া এই ফৰ্মটো কোনটো বাহনা কলেজ প্ৰগ্ৰাম ফেকাল্টি অফ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মই কৰিছিলোঁ এইটো মই হাফ এপ্লাই কৰিছোঁ এতিয়া ছাবমিট এপ্লিকেশ্যন ফৰ্ম কৰাৰ লগে লগে মোক মেজৰ এটা মাইনৰ এটা দিব লাগিব তাতে ডিচিপ্লিন স্পেচিফিক কোৰ্চ তাৰপিছত ধৰক মই কেমেষ্ট্ৰিত এপ্লাই কৰিব মন আছে কেমেষ্ট্ৰি দিলোঁ মেজৰ আৰু মাইনৰৰ কাৰণে মই তাৰ এই চাৰিটাৰ মাজত ধৰক যিকোনো এটা ফিজিক্স দিলোঁ ফিজিক্স দি প্ৰচিড কৰাৰ লগে লগে বাকী প্ৰচেছখিনি আহি যাব দেন নেক্সট আকৌ এই ডিটেইলছখিনি এবাৰ চাব পাৰিম ঠিকে থাকিব এই ডিটেইলছখিনি অলৰেডি এবাৰ ছাবমিট কৰাৰ পিছত বাকী বাৰে বাৰে চাব নালাগে অলৰেডি এইখিনি ভৰোৱা থাকিবই জাষ্ট ইয়াতে ক্লিক কৰি ছেভ নেক্সট কৰি দিলে হ'ল দেন এইখিনি আহি গ'ল অহাৰ লগে লগে ইয়াতে আপডেট কৰিব পাৰি অৰ নেক্সট কৰি দিয়াৰ লগে লগে আকৌ এই ডিটেইলছখিনি আহিব এইখিনি অলৰেডি আমি চাই থৈছোঁ এইকাৰণে আকৌ নেক্সট দি দিলে হ'ল দেন ইয়াতে আপলোডটো অলৰেডি আমাৰ হৈয়ে আছে ছেকেণ্ড টাইম কোনো আপলোডো কৰিব নালাগে প্ৰিভিউ ফৰ্ম কৰি লাষ্টত ফাইনেল চেকআপ কৰি ফৰ্মটো ইয়াতে ছাবমিট বটনটো ক্লিক কৰি দিলে ইয়াতে ফৰ্ম ছাবমিট হৈ গ'ল একেখিনি কাম কৰিব লাগে প্ৰথমবাৰ এপ্লাই কৰোঁতে যিখিনি কাম ছেইম নেক্সট প্ৰচেছটোত ছেইম কৰি দিলে হ'ল দেন ছাবমিট এপ্লিকেশ্যন ফাইনেলি এতিয়া এপ্লিকেশ্যন ছাবমিট হৈ গ'ল এতিয়া আপুনি মই চাব পাৰিম চাওক ইয়াতে মোৰ ছাবমিটত 3টা এপ্লিকেশ্যন হৈ আছে ফাৰ্ষ্ট এছামিছ মেজৰ ইংলিছ অনাৰ্ছ মাইনৰ লৈছোঁ মই ছেকেণ্ড ইকনমিক্স মেজৰ হিষ্ট্ৰী মাইনৰ থাৰ্ড এটা এপ্লাই কৰিছোঁ কেমেষ্ট্ৰি মেজৰ ফিজিক্স মাইনৰ তেনেকৈ এতিয়া নেক্সট ষ্টেপটো হ'ল এড বেংক ডিটেইলছ বহুতে এই এপ্লিকেশ্যনখন ফৰ্ম ফিল আপ ছাবমিট কৰাৰ পিছত শেষ হৈ গৈছে বুলি ভাবি লয় কিন্তু নেক্সট কি কৰিব লাগিব বেংক ডিটেইলছ এড কৰিব লাগিব এই বেংক ডিটেইলছটো কি এড কৰিব লাগে গভৰ্ণমেণ্টে যিবিলাক ফেচিলিটিজ দিব যিবিলাক হোষ্টেল মেছ ডিউজ ফিজ বা যিকোনো ধৰণৰ ফিজবোৰ যিবোৰ মানে ৰিটাৰ্ণ দিব ঘূৰাই দিব স্কলাৰশ্বিপ দিব এইবোৰ চব বেংকত সোমাব বেংকৰ একাউণ্টত সোমাব সেইকাৰণে বেংক ডিটেইলছত নিজৰ বেংক ডিটেইলছ দিব লাগে একাউণ্ট হোল্ডাৰ নেম অফ দ্য একাউণ্ট হোল্ডাৰ নিজৰ নাম দেই মা দেউতাৰ বেংক একাউণ্ট দিলে নহ'ব একাউণ্ট নাম্বাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ নেম অফ দ্য বেংক আৰু IFSC এই 5টা ফিল্ড ফিল আপ কৰি ছাবমিট কৰি দিলেহে বেংক ডিটেইলছটো ছাবমিট হৈ যাব ঠিক আছে তাৰপিছত নেক্সট আহিব স্পৰ্টছ কোটাৰ ডিটেইলছ যদি স্পৰ্টছ কোটাৰ কোনো কেণ্ডিডেট থাকে তেতিয়াহ'লে স্পৰ্টছ কোটাৰ ডিটেইলছ মই যিহেতু দিছিলোঁ সেইকাৰণে এইটো ডিটেইলছৰ কোনো প্ৰয়োজন নাই ঠিক আছে তাৰপিছত আহিব এড হোষ্টেল ডিটেইলছ যদি কোনোবা ষ্টুডেণ্টে হোষ্টেল ল'বলৈ মন আছে হোষ্টেল ফেচিলিটিজ লাগে তেতিয়া সি য়েছ কৰি দিব লাগিব য়েছ কৰি ছাবমিট কৰি দিলেহে হোষ্টেলৰ চিলেকশ্যনত নাম আহিব আদাৰৱাইজ হোষ্টেলৰ পিছত এপ্লাই কৰিব নোৱাৰিবা তোমালোকে যদি হোষ্টেলটো য়েছ নকৰা তেতিয়াহ'লে হোষ্টেলত পিছত ফৰ্ম ল'লেও হোষ্টেলৰ ছিট নাপাবা মানে ছিট দিয়া নহ'ব আৰু কাৰণ আমাৰ সামৰ্থ্যত যিখিনি ৰেকৰ্ড থাকিব সেইখিনি ল'ৰা ছোৱালীকে আমি হোষ্টেল দিম ঠিক আছে নেক্সটটো হ'ল এড ফেমিলি ইনকাম ডিটেইলছ ইয়াতে কি আছে ফি ৱেইভাৰ যদি কোনোবাই ফি ৱেইভাৰ আগতে কি আছিল ইনকাম চাৰ্টিফিকেট আমি আপলোড কৰিছোঁ ইনকাম চাৰ্টিফিকেট আপলোড কৰা ডাজন্ট মিন যে তুমি ফি ৱেইভাৰ পাবা বিল' 2 লাখ ইনকাম চাৰ্টিফিকেট থাকিব লাগিব লগতে ইয়াতে ফি ৱেইভাৰ স্কিমটো এপ্লাই কৰিব লাগিব তো এই ইয়াতে ফি ৱেইভাৰটো য়েছ কৰি দেন সিলেক্ট ফাইল ইনকাম চাৰ্টিফিকেটটো আকৌ এবাৰ আপলোড কৰি দিব লাগিব ইনকাম চাৰ্টিফিকেটটো এনেকৈ মই দেখাই আছোঁ ইনকাম চাৰ্টিফিকেট জাষ্ট এ মিনিট
এইটো ইনকাম চাৰ্টিফিকেট ইয়াতে এনেকৈ ষ্টাৰ্ট আপলোড কৰি দিয়াৰ লগে লগে তাৰ আপলোড হৈ গ'ল আৰু ছাবমিট কৰি দিলে হ'ব। সেইখিনি কাম প্ৰথমতে এপ্লাই কলেজ, দেন এড বেংক ডিটেইলছ, দেন স্পৰ্টছ কোটা যদি য়েছ কৰি দিয়া থাকে আগতে তেতিয়াই লাগিব, আদাৰৱাইজ নালাগে। হোষ্টেল যদি হোষ্টেল লাগে তেতিয়াহে হোষ্টেল য়েছ বুলি কৰিব লাগিব, আদাৰৱাইজ একো নিলিখিলেও হ'ল বা নলিখিব পাৰে। দেন ভিউ ফেমিলি ইনকাম ডিটেইলছ, যদি ফি ৱেইভাৰ স্কিমত এপ্লাই কৰিব লাগে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি ফি ৱেইভাৰটো এপ্লাই কৰি দিব লাগিব, য়েছ বুলি কৰি দিব লাগিব। এইখিনি কাম কৰিলেহে টোটেল ফৰ্ম ফিল আপটো কমপ্লিট হ'ব। থেংক ইউ। আৰু যদি কিবা কুৱেৰি থাকে আপোনালোকে আমাৰ বাহনা কলেজৰ যিটো হেৰি আছে হেল্পলাইন নাম্বাৰ আছে, সেই হেল্পলাইন নাম্বাৰত যোগাযোগ কৰিলে সেই কুৱেৰিখিনি আমি মিটমাট কৰি দিয়াৰ চেষ্টা কৰিম। যিখিনি আমাৰ জানা আছে সেইখিনি আমি আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।